खुलुमबाय बयखौबो दुलाराय बर' फरायसा आफादनि 52थि बोसोरसालिया जथुम्मायाव भारतनि नखर मन्त्रि अमित शाह बिथाङा नुजाथि फैनायजों लोगोसे रायजो राजाफोरनि सिगाङाव गोबां बाथ्रा बुंफ्रुनानै होदों। नोंथांमोना बे भिडिअखौ जोबजासिम नायोब्ला गासैबो बाथ्राखौ नोंथांमोना आबुङैनो मोनथिनानै लानो हागोन। दा बिनि सिगाङाव नोंथांमोना बिटिआरनि सीएम मानव गेदेर प्रमद बर' मोना खौरांगिरिनि सिगाङाव मा बाथ्रा फोरमायदों नोंथांमोना नायनानै लाग्रोलाय। बर' ছাত্ৰ সন্থাৰ 57তম যি বাৰ্ষিক অধিৱেশন আৰু ইয়াৰ মুকলি সভাত আমাৰ ভাৰতৰ সকলোৰে শ্ৰদ্ধাৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বহুখিনি পজিটিভ কথা কৈ গ'ল। ব্যক্তিগত জীৱনত আৰু সমাজখন সকলো দিশৰ পৰা আগুৱাই নিয়াৰ যিবিলাক প্ৰয়োজন বিষয় আছে সেই বিষয়বিলাকত অমিত শাহ ডাঙৰীয়া খুব সিৰিয়াছলি কথাবিলাক কৈ গৈছে। তেখেতে বাথু ধৰ্মৰ পৰা আদি কৰি আমাৰ শিক্ষা দীক্ষা আমাৰ সংস্থাপন সকলো বিষয়তে তেখেতে টাচ কৰি কথাখিনি কৈ গৈছে। আৰু আজিৰ যিটো ঘোষণা এইটো সঁচাকৈ আমি বড়োলেণ্ডবাসী আৰু বড়োসকলে আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়াক শলাগ ল'ব লাগিব, ধন্যবাদ দিব লাগিব যে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত আমাৰ যি নেশ্যনেল কেপিটেল ভাৰতৰ ৰাজধানীত এটা ৰাস্তা ডেডিকেটেড কৰিছে তেখেতৰ নামত, আৰু ইয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু বিটিআৰ ৰেকৰ্ডৰ যিখিনি ৰিমেইনিং পাৰ্ট, যিখিনি আমাৰ কেছ উইথড্ৰ কৰা NIA কেছ বা বাকীখিনি যিখিনি ৰিমেইনিং পাৰ্ট এইটো অতি শীঘ্ৰে তেখেতে সমাধান কৰিম বুলি কৈ গৈছে। গতিকে নিখিল বড়ো ছাত্ৰ সন্থা জাতীয় সংগঠন হিচাপে দীঘলীয়া সময় জাতীয় সংগ্ৰাম কৰিছে আৰু জাতীয় সমস্যাবিলাক সমাধান হোৱাটো সদায় বিচাৰে, আমিও বিচাৰোঁ। আৰু সেইকাৰণে আজিৰ যি মুকলি সভা এইটো সকলো দিশৰ পৰা সফল হ'ল বুলি মই ক'ব বিচাৰোঁ। আৰু অইনপিনেদি মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি উপস্থিত থাকি বহুতখিনি কথা কৈ গ'ল। ইয়াৰ ভিতৰত তেখেতেও বডোফাৰ যিটো মৃত্যু দিৱস 1 মে এইটো ৰাজ্যিক পৰ্যায়ত পালন কৰাৰ কথা ক'লে, আৰু বাকী যিখিনি আমাৰ অঞ্চলৰ লগত সংলগ্ন হৈ থকা ইছ্যুবিলাক সমাধান কৰাৰ কাৰণে কথা দিলে। আগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুতখিনি কাম কৰিলে। গতিকে মই আশা কৰোঁ আহি থকা দিনটো বড়োলেণ্ডৰ কাৰণে এটা ভাল দিন আহি আছে, যিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2014 চনত কৈছিলে আচ্ছে দিন আনে ৱালে হে, আৰু বড়োলেণ্ডত আজি সেই আচ্ছে দিন আহিছে, এইটো আমি চবেই অনুভৱ কৰিছোঁ। সংবিধানৰ যিটো প্ৰচেছত চলি আছে আৰু সেইটো অকল আমাৰ কাৰণে নহয়, 10টা কাউন্সিল আছে, শিডিউল চবৰৰ কাৰণে হয়। গতিকে আমাৰটোতো চব ঠিকে আছে, কিন্তু কোনোবা কাউন্সিলত কিবা অবজেকশ্যন থাকিব পাৰে, সেইকাৰণে তেখেতে অলপমান বাদ চাই আছে। আদাৰৱাইজ আমি যিখিনি মিটিং কৰিলোঁ হোম ছেক্ৰেটাৰীৰ লগত, ডাইৰেক্টৰ IBৰ লগত, আৰু লগতে আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত, আৰু যিজনক দায়িত্ব দিছে আমাৰ যিটো ৰাজ্যিক গৃহমন্ত্ৰী ভাৰতৰ नित्यानंद राय डांगरिया ये सब कोठाटे पॉजिटिव चली है। क्योंकि आज जो शांति, विकास और उत्साह दिखाई पड़ता है उसमें आपसू का बहुत बड़ी भूमिका है। आपसू अगर भूमिका न निभाता तो बोडो एकॉर्ड हो ही नहीं सकता था और बोडोलैंड में शांति नहीं हो सकती। भाइयों बहनों, आज मैं उपेंद्रनाथ ब्रह्मा जी के बताए हुए रास्ते पर जब पूरा बोडोलैंड चल रहा है, तब आज मैं एक घोषणा करने आया हूं। बोडोफा उपेंद्रनाथ ब्रह्मा जी के नाम से दिल्ली में एक बहुत बड़े रोड का नाम हमने बोडोफा उपेंद्रनाथ ब्रह्मा करने का निर्णय किया है। और अप्रैल के प्रथम सप्ताह में आपके सभी नेता और CM असम की उपस्थिति में वहां पर उनका बस्ट भी लगेगा और वहां पर उनके नाम का भव्य तख्ती लगाने का काम भी हो जाएगा। सोनीतपुर और विश्वनाथ जिले के 60 गांवों को BTR क्षेत्र में समाहित कर उसको आगे बढ़ाने का काम भी किया है। आज बोडोलैंड की 1 डिस्ट्रिक्ट 1 प्रोडक्ट, दिल्ली के होटल में भी कोकराझार का मशरूम फ्रॉम बोडोलैंड कर आज सबके व्यंजन में शामिल हुआ है। और ये इसलिए हुआ है कि यहां पर शांति हुई है।
और भाइयों बहनों 2036 में अहमदाबाद में भारत में ओलंपिक आने वाला है। बोडोलैंड के युवा खिलाड़ी तैयारी करे ओलंपिक में हिस्सा लेने का। এই বছৰৰ অক্টোবৰ মাহত 8ৰ পৰা 10,000 যুৱক যুৱতীৰে লৈ আমি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বাগৰুম্বা আৰু বাৰদৈ চিখলাক আমি বিশ্বত প্ৰতিষ্ঠা কৰাৰ বাবে সামূহিক প্ৰদৰ্শনৰো ব্যৱস্থা গ্ৰহণ কৰিছো। এই বছৰৰ অক্টোবৰ মাহত 8ৰ পৰা 10,000 যুৱক যুৱতীৰে লৈ আমি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বাগৰুম্বা আৰু বাৰদৈ চিখলাক আমি বিশ্বত প্ৰতিষ্ঠা কৰাৰ বাবে সামূহিক প্ৰদৰ্শনৰো ব্যৱস্থা গ্ৰহণ কৰিছো। এই বছৰৰ অক্টোবৰ মাহত 8ৰ পৰা 10,000 যুৱক যুৱতীৰে লৈ আমি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বাগৰুম্বা আৰু বাৰদৈ চিখলাক আমি বিশ্বত প্ৰতিষ্ঠা কৰাৰ বাবে সামূহিক প্ৰদৰ্শনৰো ব্যৱস্থা গ্ৰহণ কৰিছো। এই বছৰৰ অক্টোবৰ মাহত 8ৰ পৰা 10,000 যুৱক যুৱতীৰে লৈ আমি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বাগৰুম্বা আৰু বাৰদৈ চিখলাক আমি বিশ্বত প্ৰতিষ্ঠা কৰাৰ বাবে সামূহিক প্ৰদৰ্শনৰো ব্যৱস্থা গ্ৰহণ কৰিছো। এই বছৰৰ অক্টোবৰ মাহত 8ৰ পৰা 10,000 যুৱক যুৱতীৰে লৈ আমি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বাগৰুম্বা আৰু বাৰদৈ চিখলাক আমি বিশ্বত প্ৰতিষ্ঠা কৰাৰ বাবে সামূহিক প্ৰদৰ্শনৰো ব্যৱস্থা গ্ৰহণ কৰিছো।